জাকির হোসেন সিকদার ডাঙরিয়া, আমার এআইসিসি সেক্রেটারি মনোজ চৌহান ডাঙরিয়া, বিপিরাজ সাথী ডাঙরিয়া, আমার বিধায়কসকল, আমার রকিবুদ্দিন আহমদ ডাঙরিয়া, আস্তাবুদ্দিন মোল্লা ডাঙরিয়া, একে রাশিদ আলম ডাঙরিয়া, শিবামণি বরা ডাঙরিয়ানী, আমার মহিলা কংগ্রেছৰ সভানেত্ৰী মীৰামন ঠাকুৰ ডাঙরিয়ানী উপস্থিত আছে। আমাৰ মাজত আমাৰ জিলা কংগ্ৰেছৰ সভাপতি স্বপন দাস, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক শান্তনু বৰা, গোটেইখিনি আমাৰ দলৰ সতীৰ্থসকল। আজি সময় পৰিৱৰ্তন এই যাত্ৰাৰ যোগেদি কেনেদৰে বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি নিজৰ মন মানি কৰি য'তে ত'তে তেওঁ মাটি দখল কৰিবলৈ সক্ষম হৈছে, মাটি লৈছে। চৰকাৰী আইনৰ কোনো তেওঁলোকে চিন্তা নকৰি আজি তেওঁলোকে চাৰিওফালে মাটি তেওঁলোকে দখল কৰিছে। আৰু ইতিমধ্যে আমালোকৰ সন্মুখত আমি আমাৰ ওচৰত যি তথ্য পাইছোঁ, সমগ্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গোটেই পৰিয়ালটো যদি আপোনালোকে চায়, এতিয়ালৈকে আমি যিমান তথ্য পাইছোঁ, গোটেই পৰিয়ালৰ ওচৰত প্ৰায় 12,000 বিঘা অসমৰ ভূমি আছে। প্ৰায় 12,000 বিঘা মাটি সম্পত্তিৰ মালিক আজি বৃহত্তৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰিয়াল আজি তেওঁলোকৰ দখলত আছে। আৰু সেইকাৰণে আজি ইয়াত আমি উপস্থিত হৈছোঁ এখন স্কুল, এটা নিজি স্কুল, যি স্কুলৰ ভিতৰত দুখীয়া মানুহৰ ল'ৰা ছোৱালী যাব নোৱাৰে। এই স্কুলৰ ভিতৰত মাত্ৰ ধনী মানুহৰ ল'ৰা ছোৱালীবোৰ যাব পাৰে। ইয়াত ফিজবোৰ ইমান বেছি, ইয়াত কোনো সাধাৰণ মানুহ যাব নোৱাৰে। আৰু এয়া হ'ল আমালোকৰ বাবে আটাইতকৈ লজ্জাজনক কথা যে যি ব্যক্তি যি ইমান সময় আমাৰ চৰকাৰী শিক্ষাৰ দায়িত্বত আছিলে, আজি তেওঁলোকৰ দিনত প্ৰায় 8,000 চৰকাৰী স্কুল বন্ধ হ'ল। আৰু তেওঁলোকৰ নিজৰ পৰিবাৰে আজি প্ৰায় 60 বিঘা 60 বিঘাৰ এটা ডাঙৰ 5 ষ্টাৰ ৰিজৰ্ট টাইপ এটা স্কুল তেওঁলোকে ইয়াত খুলিছে। আৰু এইখিনিয়ে কথা আজি আমি সামাজিক মাধ্যম যোগেদি আমি অসমৰ জনসাধাৰণৰ মাজত প্ৰকাশ কৰিছোঁ। एआईसीसी के हमारे जनरल सेक्रेटरी भी हमारे साथ है, वो भी हमारे साथ है, सीएमपी भी देवदत्त सेक्रेटरी है। हमारे पीछे जो गाड़ी है, गाड़ी को हमारे पीछे हमारे साथ आप पीछे हमारे आइए। और बाकी हमारे बंधुসকলক অলপ আমি সন্মুখত যাবলৈ সকলোক অনুৰোধ কৰিছোঁ, আপুনি অলপ আগবাঢ়ি যাওক। গৈ থাকক। Okay. আপোনালোকে গৈ থাকক, অলপ গৈ থাকক। আমি জিতেন্দ্ৰ সিং ডাঙৰীয়া, আমি তেখেতক দেখাবলৈ বিচাৰোঁ। আমাৰ অসমৰ আমাৰ কংগ্ৰেছৰ সামাজিক মাধ্যম যোগেদি আমি গোটেই অসমৰ জনসাধাৰণক আমি দেখাবলৈ বিচাৰোঁ যে যিগৰাকী ব্যক্তি আজি তেওঁলোকে চৰকাৰী স্কুল প্ৰায় 8,000 বন্ধ কৰি গোটেইখনে মদৰ দোকান খুলিছে, তেওঁ নিজৰ পৰিবাৰৰ বাবে কেনেদৰে ভূমি আইন সলনি কৰি তেওঁ কেনেদৰে ওলাইছে। গাড়ীবোৰ ইয়াতে থাকক, আমাৰ গাড়ীবোৰ যাব নালাগে, গাড়ীবোৰ গ'লে ৰাস্তা ব্লক হ'ব। মানুহখিনি আগবাঢ়ি থাকক, আমাৰ পিছে আমাৰ বাছটো আহি থাকিব, এই গাড়ীটো ৰখাই থাকক। গাড়ীটো ৰখাবলৈ কৈছোঁ। আপোনালোকে দেখা পাইছে আমাৰ বাছটো আহি আছে। আমাৰ গাড়ীখিনি যদি অলপ ছাইডত আহি যায়, তেতিয়া বাছটো লাহে লাহে আহি থাকিব পাৰিব। আমি ওপৰৰ পৰা আমি আমাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ গোটেইখিনি কথা আমি দেখাব পাৰিম। আমাৰ এতিয়া আমাৰ মাজত বিধায়িনী দলৰ দলপতি আমি গাড়ীটো আহিবলৈ আমি ৱেইট কৰি আছোঁ। আমাৰ মানুহখিনি ৰাস্তা খালী কৰক, রাস্তার বাধা না যাব, ৰাস্তা খালী কৰক। এতিয়া আমাৰ বিধায়িনী দলৰ দলপতি আমাৰ দেৱদত্ত ডাঙৰীয়া আমাৰ মাজত আছে। আমার গাড়িখিনি আগত করে দিও, গাড়ির বাস
আপোনালোকে আমাৰ এইটো কৰি পেলাই আৰু গাড়ীবিলাক একাধিক কৰক। এইটো কৰি পেলাই আৰু এতিয়া এয়া ন এই আমাৰ মাজত এইটো গাড়ী আগত লৈ যাওক কিন্তু গাড়ীখন গাড়ীখন আগলৈ কি লাগি আছে আমাৰ সন্মুখত স্কৰপিঅ আছে আগত লৈ যাওক। গাড়ীবিলাক আগলৈ যাব আৰু এতিয়া আমাৰ মাজত দেৱব্ৰত শইকীয়া ডাঙৰীয়া আমাৰ বিধায়িনী দলৰ দলপতি আমাৰ মাজত আছে আৰু দলৰ সতীৰ্থসকলক সকলোকে গাড়ীবিলাক আগলৈ যাব লাগিব পালন কৰি আমি নিজৰ কথাখিনি ইয়াত কম। এতিয়া আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু যদি আমাৰ মিডিয়া বন্ধুসকল আছে আমাৰ সন্মুখত আহি আমাৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া কথাবোৰ শুনিবলৈ অনুৰোধ জনাইছোঁ। আজি আমি উপন্যা ইণ্টাৰনেশ্যনেল স্কুলৰ সন্মুখত আহিছোঁ আৰু অসমৰ সকলো জনগণে আমাৰ এই ফেচবুক লাইভৰ যোগেদি গম পাব যেনেকৈ প্ৰথম দিনা যিদিনাখন এই স্কুলখন উদ্বোধন কৰা হৈছিল সেইদিনাখন স্কুলৰ যি চেয়াৰমেন তেখেতে কৈছিল এই স্কুলখন আমাৰ ফাউণ্ডাৰ হ'ল আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ পৰৱৰ্তী সময়ত তেখেতে কয় যে আমাৰ পৰিয়ালৰ সকলোখিনি সম্পত্তি অসমৰ ৰাইজে পাব কিন্তু এটা ব্যক্তিগত স্কুল আৰু যি সময়ত অসমত হাজাৰ হাজাৰ স্কুলত শিক্ষক নাই যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ ঘৰ দুৱাৰ থাকিব লাগে সেইবিলাক নাই অসমীয়া স্কুলবিলাক বন্ধ হৈ গৈছে সেইখিনি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে ব্যক্তিগতভাৱে ধনী মানুহৰ বাবে এখন এনেকুৱা স্কুল অসমত চলোৱাটো অসমৰ স্বাৰ্থত কিমান দূৰ দুখী হয় সেই কথাটো আপোনালোকৰ যোগেৰে মই ৰাইজৰ আগলৈ দাঙি ধৰিছোঁ। সেই স্কুলখন যিহেতু ইয়াত বহুত বেছি ফিজ আৰু এই স্কুলখনৰ মুখ্যমন্ত্ৰীৰ নিজেই ফাউণ্ডাৰ যি সময়ত অসমৰ জাতি মাটি ভূমি ৰক্ষা কৰিম বুলি কৈছিল যিটো সময়ত অসমৰ আমাৰ ভাষাৰ সংকট হৈছে APSCৰ পৰা অসমীয়া ভাষা আঁতৰাই দিছে অসমত CBSE কোৰ্চ লগাব বিচাৰিছে সেইখিনি সময়ত আমাৰ অসমীয়া স্কুলবিলাকৰ যি দুৰ্দশা তেনেকুৱা সময়ত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ উৎসাহত এনেকুৱা বন্যা ইণ্টাৰনেশ্যনেল স্কুলখন আমাক প্ৰয়োজন হয়নে নহয় এই কথাটো আমাৰ অসমৰ ৰাইজে আজি নিশ্চয় চিন্তা কৰাৰ প্ৰয়োজন আহি পৰিছে। ইয়াৰ উপৰিও এই মাটিৰ কাষত চৰকাৰী মাটি আছে বুলি কোৱা হয় যেনেকৈ RBS ৰিয়েলটৰ নামৰ এটা ৰিয়েল ইষ্টেট এজেঞ্চিৰ নামৰ প্ৰায় 30 বিঘা চৰকাৰী মাটি যিটো অসমৰ ভূমি আইন সেই আইন উলংঘা কৰি মুখ্যমন্ত্ৰীয়ে তেখেত যিহেতু ক্ষমতাত আছে সেই নিজৰ ব্যক্তিগত স্বাৰ্থত অসমৰ যি ৰাজহ আইন উলংঘা কৰি নিজৰ পৰিয়ালৰ ওচৰলৈ হস্তান্তৰ কৰিছিল সেই কথাও এইখিনি সময়ত মই মনত পেলাই দিব বিচাৰিছোঁ আৰু আগন্তুক সময়ত নিশ্চিতভাৱে যি দুৰ্নীতিৰ বিষয়ত বিজেপি চৰকাৰৰ শূন্য সহনশীলতাৰ কথা কৈছিল সেই শূন্য সহনশীলতা যে তেওঁলোকৰ চৰকাৰৰ কেলেণ্ডাৰৰ শ্লোগান হৈ ৰ'ল তেওঁলোকৰ বিজ্ঞাপনৰ শ্লোগান হৈ ৰ'ল তাৰ স্পষ্ট প্ৰমাণ এই স্কুলৰ অৱস্থিতি এই কথাখিনি আজি আমাৰ ফেচবুক লাইভৰ যোগেৰে অসমৰ ৰাইজক মই জনাইছোঁ। এতিয়া আমাৰ মাজত প্ৰদ্যুৎ বড়াই ডাঙৰীয়া আছে প্ৰদ্যুৎ বড়াই ডাঙৰীয়া এই বিষয় সম্পৰ্কত দুই এষাৰ ক'ব আছে। আমি আহি আজি এই শৰাইঘাটৰ পাৰ আহিছোঁ ব্ৰহ্মপুত্ৰৰ পাৰত আৰু আপোনালোকে দেখিছে সেই পিছফালে এখন জাননীকৃত ৰিজাৰ্ভ ফৰেষ্ট আছে জালুকবাৰী ৰিজাৰ্ভ ফৰেষ্ট। এতিয়া ৰাইজৰ অভিযোগ এই জাননীকৃত ৰিজাৰ্ভ ফৰেষ্টখনৰ মাটি দখল কৰি পেলাই আজি মুখ্যমন্ত্ৰীৰ পৰিয়ালে এই বিশাল প্ৰশাসন বিশাল অট্টালিকা পাতি ধনী ধনী মানুহৰ ল'ৰা ছোৱালী পঢ়া এই উপন্যা ইণ্টাৰনেশ্যনেল স্কুলখন আৰু এইটো হ'ল এটা মাত্ৰ উদাহৰণ এনেকুৱা অনেক উদাহৰণ অসমৰ চাৰিওফালে বিচৰিত হৈ আছে।